নমস্কাৰ, মই জেহেৰুল ইছলাম। মই নৱজ্যোতি মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হওঁ। তো আমাৰ যোৱা 8 তাৰিখত আমাৰ নৱজ্যোতি মহাবিদ্যালয়ত কলেজ সপ্তাহ হৈ গ'ল। তো তেতিয়া আমাৰ এটা ফাণ্ড এটা নিৰ্ধাৰিত কৰা হয়। সেই ফাণ্ডত আমাৰ কিছু সংখ্যক টকা আমাক এডভান্স দিয়ে। তাৰপিছত টকাখিনি বাকী ৰৈ থাকে। তো যিখিনি পইচা দিয়ে আমাক সেইখিনি দি আমি কাম চলাই থাকিলোঁ। পিছত আমাৰ যিহেতু সম্পূৰ্ণ পইচা দিয়া নাই, তো তাৰ কাৰণে আমি বেলেগৰ পৰা পইচা ধাৰেই হওক বা দোকানত বাকী ৰাখি এনেকৈ কামখিনি কৰি আমি অনুষ্ঠানখন মানে চলাই লৈছোঁ। পিছত আমি এমাহ ধৰি আমি অধ্যক্ষ মহোদয়ৰ পিছে ঘূৰি আছোঁ আমাৰ ফাণ্ডখন ৰিলিজ কৰাৰ কাৰণে, আমাক পইচাখিনি দিয়াৰ কাৰণে। তো সেইখিনি পইচাৰ আজি খোজাৰ কাৰণে আমাক মই এনেকৈ ক'লোঁ ছাৰক যে ছাৰ, মই যিহেতু আপোনালোকে সম্পূৰ্ণ পইচা দিয়া নাই, তো আমাৰ যিখিনি বাকী টকা আছে, যিহঁতে আমাৰ পৰা পইচা পায়, সিহঁতে আমাৰ ঘৰত আহি আছে, আমাক ধমকি দি আছে, ৰাস্তা ঘাটে যাব পৰা নাই। তো এনেকৈ কোৱাৰ পিছতো কোনো ধৰণৰ ৰেছপন্স নিদিলে আমাক। তো আমি ছাৰৰ লগত দেখা কৰিবলৈ চেষ্টা কৰোঁ, কোনো ধৰণৰ ৰেছপন্স নিদিয়ে, সোনকালে ওলাই গ'লে। তো আমি প্ৰায় 5টা 5:30মান বজাত কলেজৰ ভিতৰতে আছিলোঁ, ৰাতিপুৱাৰ পৰাই ঘূৰি আছোঁ। ঘূৰি থকাৰ পিছত গেটমেনজনে ধমকি দি আছে, বাবুকি দি আছে বাহিৰ হৈ যাবলৈ। মই ক'লোঁ যে নহয়, আমি পইচাৰ কাৰণে আহিছোঁ। তো আমাৰ যেতিয়ালৈকে আমাৰ ছাৰে আমাক কোনো ধৰণৰ সমাধান নিদিয়ে, তেতিয়ালৈকে মই ইয়াৰ পৰা গুচি নাযাওঁ। তো গেটমেনজনে ভাবুকি প্ৰদান কৰি থৈ পিছত আবদ্ধ কৰি ৰাখি গুচি গ'ল। বাজেট টেণ্টেটিভ বাজেট আছিল 1,91,000। তাৰ মুকলাই আমাক 96,000 টকা মোক আমাক এডভান্স দিছিল। বাকী পইচাখিনি বাকী আছে, সেইকাৰণে আছিল আমাৰ টেণ্টেটিভ বাজেট 1,91,000। তাতকৈ অলপ বেছিয়ে খৰচ হ'ল। খৰচ হ'ল প্ৰায় 2,19,000 টকামান, এনেকুৱা চামথিং কিবা খৰচ হ'ল। যিহেতু আমাক সন্ধিয়াৰ পৰাই আবদ্ধ কৰি ৰাখিলে, গেটমেন আহিলে আকৌ ৰাতি 10টা বজাত, তেতিয়া আমাৰ বাকী যিবিলাক ছেক্ৰেটাৰী আছিল, বাকী ষ্টুডেণ্ট আছিল, সেইবিলাকে গেটমেনক খুলিবলৈ দিয়া নাছিল। কাৰণ সিহঁতক লাগিছে যে যিহেতু সন্ধিয়াৰ পৰা 10টালৈকে বন্ধ কৰি ৰাখিছে, তো এতিয়া কিয় আমি বাহিৰ হ'বলৈ দিম। তো পিছত এতিয়া 1টামান বাজিল, তো এতিয়া আৰক্ষী আহিল। তাৰ আগতে আমি আৰক্ষীক জনাইছিলোঁ যে এনে কথা, আমি কলেজৰ ভিতৰত আবদ্ধ হৈ আছোঁ, কোনো ধৰণৰ ৰেছপন্স নাপালোঁ। পিছত এতিয়া আৰক্ষী আহি গেটটো খুলি দি গ'ল। তো আমাক ওলাবলৈ ক'লে। আমি কৈ দিলোঁ যে আমি তেতিয়ালৈকে নোলাওঁ যেতিয়ালৈকে আমাৰ অধ্যক্ষ মহোদয় ইয়াত নাহে, আমাৰ যিখিনি সমস্যা সেইখিনি সমস্যা সমাধান কৰি নিদিয়ে। নিজৰ সন্তান আছে, কেনেকৈ বেলেগৰ সন্তানক, এজন ছাত্ৰ মানুহ যিজন তেওঁ ফুল্লি মেচিউৰ্ড নহয়, তেনেকুৱা এজন ল'ৰাক আবদ্ধ কৰিবলৈ তেওঁ পাৰ্মিশ্যন দিছে। আমি ইয়াতে গম পাইছোঁ, নাইট গাৰ্ডজনে থানাৰ পৰা মানুহ আহিছিল, তেওঁলোকক কৈছে যে ডে সময়ত যোনজন চকীদাৰ আছিল, যোনে গেট লক কৰাৰ দায়িত্বত থাকে, তেওঁক প্ৰিন্সিপালে নিৰ্দেশ দিছে। ইমান অমানৱীয় এজন প্ৰিন্সিপাল কেনেকৈ হ'ব পাৰে? এজন শিক্ষা অনুষ্ঠানৰ স্বনামধন্য এটা শিক্ষা অনুষ্ঠান, বৰপেটা জিলাৰ কলগাছিয়া নামনি বৰপেটাৰ পশ্চিম ফালে আটাইতকৈ স্বনামধন্য এটা অনুষ্ঠান। ইয়াত এই অনুষ্ঠানটোৰ এজন মুৰব্বী, তেওঁ এজন মানুহ হয়, তেওঁ মানুহ নে দানৱ ভাবিবলৈ আচৰিত পাইছোঁ যে এনেকুৱা মানুহ কেনেকৈ থাকিব পাৰে, যে এজন তেওঁৰ ছাত্ৰ আবদ্ধ হৈ আছে। আমি বাৰম্বাৰ তেওঁক ফোন কৰিছোঁ, তেওঁ ফোন ৰেছপন্স কৰা নাই, কোনো মানুহৰ ফোন ৰেছপন্স কৰা নাই, আৰু তেওঁ নিজে নিৰ্দেশ দিছে যে ল'ৰাজন আবদ্ধ কৰি ৰাখিব লাগে। ইমান অমানৱীয় মানুহ এজন কেনেকৈ অধ্যক্ষৰ পদত আছে, আমি আচৰিত পাইছোঁ। চাওক, আজি ৰাতি 2টামান বাজি গৈছে। ইমান ৰাতি ৰোজা মাহ চলি আছে। এই ৰোজা মাহত নৱজ্যোতি কলেজ এটা ঐতিহ্যময় এটা কলেজ আমাৰ মাইনৰিটি অঞ্চলত। এই কলেজখনৰ এটা ভাল সুনাম আছিলে, কিন্তু আজি এনেকুৱা এটা ঘৃণনীয় কাণ্ড আমাৰ কলেজৰ সন্মুখত ঘটি আছে যে কলেজ ইউনিয়ন বৰ্ডৰ ছাত্ৰসকলে তেওঁলোকে গেটৰ ভিতৰত আবদ্ধ হৈ আছে, আৰু তেওঁলোকে গেটৰ সন্মুখত এখন সৰু কম্বল লৈ তেওঁলোকৰ কিবা ডিমাণ্ড আছে, দাবী আছে, আৰু সেইকাৰণে তেওঁলোকে বহি থাকিবলৈ হ'ল ৰাতি 2টা বজালৈকে।
আৰু এই অধ্যক্ষজনৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি বিভিন্ন কৰাপশ্যন দুৰ্নীতিৰ কথা আমি আলোচনা আমি শুনা পাওঁ, সংবাদ মাধ্যমতো পাওঁ, কিন্তু তেখেতৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু হ'ব পাৰে ছাত্ৰসকলৰ দুখ থাকিব পাৰে, কিন্তু এটা মানৱীয় দৃষ্টিত যদি চাব যায়, এই ল'ৰাকেইটা সৰু ল'ৰা, ৰোজাৰ মাহ তেওঁলোকে গোটেই দিনটো ৰোজা ৰাখিছে, কিবা এটা তেওঁলোকৰ ডিমাণ্ড আছে, পূৰণ কৰিব নোৱাৰে, সেইবিলাকক কিবা এটা সান্ত্বনা দি গুচাই দিব পাৰিলে হয়। ৰাতি 1-2 বজালৈকে তেওঁলোকে যাতে বহি আছে, অথচ কলেজ কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ তেওঁলোকে হস্তক্ষেপ লোৱা নাই, তেওঁলোকে কোনো ধৰণৰ সেইটো সমাধানৰ ক্ষেত্ৰত কিন্তু আগবাঢ়ি অহা নাই। তাৰ উপৰি তেখেতে আৰু কি কৰিছে, থানাক ইনফৰ্ম কৰিছে তেওঁলোকক যাতে ইয়াৰ পৰা গুচাই দিয়া হয় বা তেওঁলোকক কৰায়ত্ব কৰা, তেনেকুৱা ইনফৰ্মেশ্যন আমি শুনা পাইছোঁ। গতিকে নহ'লে কি হয়, বাৰে বাৰে আমি পুলিচ প্ৰশাসনক জনাইছোঁ যে এনেকুৱা এটা নিউজ হৈ আছে, ল'ৰাকেইটা তাতে আবদ্ধ হৈ আছে, আপোনালোকে তেওঁলোকক উদ্ধাৰ কৰক। চক্ৰ বিষয়াক কনফাৰ্ম কৰা হৈছে, কোনো এজন বিষয়া বা কোনো এজন মানুহে কিন্তু এই ল'ৰাকেইটাৰ ওচৰত অহা নাই। গতিকে এনেকুৱা এটা ঘৃণনীয় কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাৰ এই কলগাছিয়াৰ বৌদ্ধিক মহল বা যিটো এডুকেটেড মানুহ আছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ, তেওঁলোকে এই অধ্যক্ষজনৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এটা দাবী উত্থাপন কৰক।